নেলাগে নেলাগে তেখেতক মাতিব আমাৰ গাড়ীৰ চকা এতিয়াই ভাল হ'ব আমি যামগৈ আটাজানে শুনিলে বেয়া পাব নহয় জিলাৰ পৰা আহিলে ডাঙৰ ডাঙৰ মানুহবিলাক আমাৰ ঘৰতহে বহে হয় নেকি পিছে তোমাৰ নামটোতো নকলা কি নাম তোমাৰ আইতাই নাম দিছে নুৰ আটাজানে নাম দিছে সীতা সীতা আনেও মোক বেছিকৈ সীতা বুলিহে মাতে এই ঘৰত কোন কোন আছে আইতা আছে আটাজান আছে আৰু কোনো নাই ৰুস্পত আৰু খলিলেও আছে আমাৰ ঘৰতে কাম কৰে মাৰা মা নাই মৰিল আইঐ দেহি এই দেউতাৰা দেউতা জানো ক'ব নোৱাৰো আটাজানেহে জানে মই একেলৰে আটাজানক মাতি আনোগৈ দেই ৰবাচোন তোমাৰ মাৰাৰ নামটো কি জানানে আই জানোতো মাৰ নাম সাবিত্ৰী আছিল সাবিত্ৰী সেই দেখি আটাজানে মোৰ নাম সীতা থৈছে সাবিত্ৰী আপোনালোক বহক দেই মই আটাজানক মাতি আনো যোৱা যোৱা বাপুখন য'তে ৰাতি তাতে বাঘৰ হয় মোৰ হ'লে গাটো পেট বেচাইছে দেই তই সেই লক্ষ্য কৰিছনে ছোৱালীজনীৰ মুখখন হাইলা সাবিত্ৰীত থক নিজে নিজে আহিছে মোৰ যাবলৈকে নহয় আলহীক তামোল চালি দিলি নে মই আনোগৈ আটাজান মই সেই আমাৰ গাঁৱৰ এই ভাইজানহঁতৰ ঘৰলৈ গৈছিলো এই তাৰে পৰাই দেখিলো মোৰ পদূলি মুখত গাড়ী এখন ৰৈছে এই কিবা বোলে ফুটিলে আপোনাৰ পদূলি মুখতে ফুটিল এতিয়া গাড়ীৰ চকাই ফুটিল নে কপালে ফুটিল সেইটোৱে ধৰিব পৰা নাই এই পিছে আপোনালোক আহিলে বা ক'ৰ পৰা আকৌ যাবগৈ বা ক'লৈ এই গোলাঘাটৰ পৰা আহিলো এতিয়া সেই মুকুতাজান চাহ বাগিচালৈ যাম মুকুতাজান বাগিচা মানে সেই আমাৰ নগাঁৱৰ বৰুৱা ছাৰৰ বাগিচাখন নেকি হয় 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 তেওঁৰে বাগিচা তেওঁৰে ল'ৰা এই আজি এমাহমান আগতে বৰুৱা ছাৰৰ কোনোবা ল'ৰা এজনৰ বিয়া বুলি কৈছিলে নহয় এওঁৰে হৈছিলে আচ্ছা 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 এই এটা কাম কৰচোন এই ভিতৰৰ পৰা টুলখন লৈ আহগৈ এই যদি এই কিতাপখন আছে এই যদি অলপ দিন আগতে যে তই আমাৰ ঘৰৰ পদূলিৰে যে এখন বিয়া যোৱা দেখিছিলি মনত আছে তই যে গাড়ীৰ পিছে পিছে লৰ মাৰি গৈছিলি কাৰ বিয়া জান এই গোপাটোৰ হয় কি নহয় এখেতে দাৰা হৈ গাড়ীত গৈছিল এতিয়াহে চিনিছো ইমান মটৰে মটৰ চাকিয়ে চাকি পো বিলাতী বাজে না এই যা টুলখন লৈ আহ এই চাহ চৰবত কিবা অকণমান লোৱাত যদি আপত্তি নাই 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 খোৱাত কিহৰ আপত্তি এৰা এই আজিকালিৰ শিক্ষিত ডেকা ল'ৰাবিলাকে টুলখন এটা কাম কৰছো নাই এই হাত মুখ ধুবলৈ এলোটা পানী আৰু গামোচাখন লৈ আছে নাই নাই পানী গামোচা নালাগে এই হেৰি নহয় বাৰীত আমাৰ চৰবতী নেমু আছে এই গৰমো পৰিছে তাৰে যদি দুগিলাচ আনক এই তই এটা কাম কৰচোন এই আইতাৰক গৈ কগৈ দুগিলাচ ভালকে চৰবত বনাব যা এই হওঁতে মোৰ বাৰীৰ কলো আছে এই মোৰ বাৰীৰ কল এই অঞ্চলত একেবাৰে নামজাদা ঘৰৰ দৈও আছে এই তাৰে যদি অকণমান নাই নাই এই চৰবতেই হ'ব বেলেগ আৰু একো নালাগে ঠিক আছে তেনেহ'লে এটা কাম কৰিম এই 2 মান কল বান্ধি দি দিম ঘৰত ল'ৰা ছোৱালীবিলাকে খাব পাৰিব পিছে আপোনাক কি বুলিহে মাতিম কি বুলি মাতিম মানে এই মোৰ নামটো সুধিছে মোৰ নাম চিৰাজউদ্দিন হাজৰিকা এই ঘৰত বা প্ৰাণী কেইটি এই প্ৰাণী বুলিবলেতো নাই সেইপিনে শূন্য মই মোৰ ভনীজনী আৰু এই নাতি পোৱালীটো এই ছোৱালীজনীৰ মাক বাপেক নাই মাক ঢুকাল আৰু বাপেক সেইবোৰ বহুত কথা আচলতে কি জানে ডাঙৰীয়া কওকচোন এই ছোৱালীজনী মোৰ নাতি যদিও আচলতে তাই
আল্লাহৰহে দান। হয় হয়, সকলোটোতো ঈশ্বৰৰেই দান। পিছে ৰ'বচোন, আপুনি ইয়াতে অকণমান বহকচোন। এই সমনীয়া মানুহ দুই এষাৰ কথা পাতিলে ভালো লাগিব দিয়ক। হয় হয় হয়। হাজৰিকা, এই ছোৱালীজনী বৰ সাদৰী ছোৱালীহে। এই আমাৰ গাড়ীৰ চকা ফুটাত আমি আপোনাৰ সেই পদূলি মুখতে ৰৈ আছিলোঁ। এই আমাক দেখা পাই এই ছোৱালীজনীয়ে ইয়ালৈকে বহিবলৈ মাতি এই তাই তেনেকুৱাই। এই ক'ৰবাত কণা মগনীয়া দেখিলে এই ঘৰত মাতি আনি একেবাৰে ভাত পানী খুৱাই পঠিয়ায়। পিছে পঢ়া শুনাটো বৰ চোকা। এইবাৰ প্ৰাইমাৰীত এই বৃত্তি ধৰিছে। পিছে সেই ইংৰাজী স্কুলত নাম দিবলৈহে ইয়াত তেনে কোনো সুবিধা নাই। সেইবিলাক লৈ বৰ চিন্তা ভাৱনাত পৰিছোঁ। ছোৱালীজনী তেতিয়াহ'লে আপোনাৰ নিজা নাতিনী নহয়? আপোন নাতি নহয় বুলিনো কেনেকৈ কওঁ। মোৰ আৰু মোৰ ভনীজনী সেই বুঢ়া কালৰ তাই একমাত্ৰ কণাৰ লাখতি। পিছে ছোৱালীজনীৰ নাম? নামটো দুটাই। এই সীতা বুলিও মাতো, আকৌ নূৰ বুলিও মাতো। কথাবিলাক কিবা আচৰিত আচৰিত যেন লাগিছে, শুনিবলৈকো মন যায়। আৰু আপোনাৰ যদি কিবা আপত্তি থাকে তেতিয়াহ'লে নালাগে দিয়ক। নাই নাই, কিয় আপত্তি থাকিব? ক'বলৈ গ'লে আচলতে তাই হিন্দুৰেই ছোৱালী। হিন্দু ছোৱালী আপোনাৰ ঘৰত? সেইবোৰ বহুত কথা ডাঙৰীয়া। কিবা আচৰিত আচৰিত যেন লাগে, কওকচোন কি হয়? সেইবিলাক হৈছে বহুত কথা। আজি প্ৰায় 8 বছৰ আগতে এটি দেৱকন্যাক আল্লাই মোক মছজিদৰ সন্মুখত মোৰ চকুত পেলাই ছোৱালীটিক ঘৰলৈ আনি সোধাত তাই বিয়া আগনিশা ঘৰৰ পৰা পলাই অহা বুলি ক'লে। ছোৱালীটিৰ মাকৰ বাহিৰে বোলে আৰু কেও কিছু নাই। ঘৰ ক'ত সোধাত ক'বলৈ মান্তি নহ'ল। কি কৰিম? নিজৰ ঘৰতে আনি আশ্ৰয় দিলোঁ। কিন্তু সকলোতকৈ ডাঙৰ কথা কি জানে ডাঙৰীয়া? ছোৱালীজনী গৰ্ভৱতী আছিল। মোৰ ঘৰতে 6 মাহমান পিছত তাই সীতাক জন্ম দিলে। তাইৰ জন্মৰ 2 দিন পিছতে ভতিকা বেমাৰত তাইৰ মাকৰ মৃত্যু হয়। চহৰৰ পৰা ডাঙৰ ডাঙৰ ডাক্তৰ আনিলোঁ, কিন্তু ক'ত নাবাছিল। এই সীতাৰ বাপেকৰ নাম কি, ঘৰ ক'ত, এইবিলাক জানো আপুনি সোধা নাছিল? সুধিছো, কিয় নুসুধিম? ইমান ডাঙৰ কথা এটা মই নুসুধাকে থাকিব পাৰোনে? মই সুধিছো, মোৰ ভনীজনীয়ে সুধিছে, কত বুজাইছো, শেষত কাকুতি মিনতি কৰিছিল, কিন্তু তাইৰ মুখত সেই এটাই কথা, নাই নাই মই তেখেতৰ পৰিচয় দিব নোৱাৰো। তেখেতক মই কৈছিলো, কিবা যদি পাপ কৰিছো তেনেহলে মই কৰিছো, তাৰ চেকা মই আপোনাৰ ঘৰত পৰিবলৈ নিদিওঁ। বিয়া নহলেও স্বামী ৰূপে তাই সেই ল'ৰাজনকেই পূজা কৰিছিল। সেই ল'ৰাজনৰ এখন ফটো আছে, নিতৌ এধাৰি ফুলৰ মালাৰে সেই ফটোখনত তাই পূজা কৰিছিল। সাবিত্ৰীৰ সত্যবানৰ প্ৰতি যি প্ৰেম ভাল পোৱা আছিল, তাতকে কোনো গুণে কম নাছিল তাৰ সেই ল'ৰাজনীৰ প্ৰতি মৰম ভাল পোৱা। মই নূৰৰ নাম সীতা হৈছো, কাৰণ সীতাৰ দৰেই তাই পবিত্ৰ। সাবিত্ৰীৰ গৰ্ভত তাই জন্ম হৈছিল। এতিয়া এই সীতা কি কৰিম বুলি ভাবিছে? আৰু ক'বলৈ গ'লেতো তাই হিন্দুৰে ছোৱালী। সেইবোৰ ভাবিয়ে মোৰ টোপনিও নোহোৱা হৈছে ডাঙৰীয়া, বিবুদ্ধিত পৰিছো মই। ঢুকোৱাৰ আগতে সাবিত্ৰীয়ে মোক কৈছিল, সীতা মোৰ অনুৰোধ, আপুনি কেতিয়াও তেওঁ বিচাৰি নাযাব। মোৰ বিশ্বাস তেওঁ এদিন নিজে আহি আমাক বিচাৰি ইয়াত আহি উপস্থিত। সেইদিনা যদি তেখেতক পায় তেনেহলে কব
তেখেতৰ ওপৰত মোৰ কোনো কোনো অভিমান নাই তেখেতৰ চৰণ চিন্তা কৰিয়ে মই মৰিবলৈ সাহস পাইছো আৰু যদি তেওঁ ছোৱালীজনীক দিব খোজে তেতিয়াহ'লে দিবলৈ দিব আৰু যদি নিনিয়ে তেনেহ'লে তেখেতক সুধিয়ে মুছলমানী কৰিব তাই কৈছিল মোৰ এই অনুৰোধ আপুনি নিজে কেতিয়াও তেওঁক বিচাৰি নাযাব ইয়াৰ পিছত মই কি কৰিব পাৰো কওক ডাঙৰীয়া সীতাৰ বাপেকৰ পৰিচয় মোক নিদিলে সীতা লাহে লাহে ডাঙৰ হৈ আহিছে তাক মই ক'ত বিয়া দিম কি কৰিম মুছলমানৰ ঘৰত ডাঙৰ দীঘল হোৱা ছোৱালী এজনী কোন হিন্দু ল'ৰাই আহি বিয়াৰ প্ৰস্তাৱ দিব কওক ডাঙৰ আৰু কেতিয়াবা কেতিয়াবা তাই বাপেকৰ পৰিচয় বিচাৰে মই ফুচুলাই আন কথা কওঁ লাহে লাহে তাই ডাঙৰ হৈ আহিছে আজিৰ দৰেতো আৰু মই তাইক মিছা কথা ক'ব নোৱাৰিম তেতিয়া মই তাইক বাপেকৰ কি পৰিচয় দিম কওক ডাঙৰীয়া যি ছোৱালীৰ বাপেকৰ পৰিচয় নাই সেই ছোৱালীক কোন ল'ৰাই আহি বিয়াৰ প্ৰস্তাৱ দিব কওক ডাঙৰীয়া হাজৰিকা বুজিছো ডাঙৰীয়া আজিকালি ডেকা ল'ৰা বাবে মোৰ কথাখিনি তোমাকো শুনিছে কিন্তু কি কৰিবা বাবা আমি ক্ষুদ্ৰ মানুহ তেখেত আল্লাহৰ ওপৰতে ভৰসা কৰি থকাৰ বাহিৰে আন একো উপায় নাই আচ্ছা হাজৰিকা সেই মানুহজনৰ এখন ফটো টকাৰ কথা কৈছিলে নহয় আপুনি আছে নহয় হয় আছে যদি বেয়া নাপায় দেখুৱাবনে কি হবে আপা ৰ'ব মই আনিছো আনকচোন বাপুকণ এতিয়া কি কৰ তই এই দেৱতুল্য মানুহজনৰ আগত তই তোৰ পৰিচয় কিন্তু দিবই লাগিব তহঁতে ভিতৰত বুজি নাপালি আপোনাৰ তাইৰ কথালৈ ঠাট্টা বিদ্ৰূপ কৰিছিলি আবেটিয়ে তাইৰ কথা বৰ্ণে ৰাখি থৈ গ'ল সেইবোৰ কথা এতিয়া তই এই ছোৱালীজনীক ইয়াৰ পৰা ক'ত লৈ যাবি সেইটোৱে চিন্তা কৰ এই দেখিছনে দেৱতাহীন তুল্য মানুহজনীজন তাৰ ওচৰত কেতিয়াও মিছা কথা নকবি এইখন চাওকচোন মনত থকা ল'ৰাজন সাত পোচাকৰ বাহিৰে খাই লাভ সত্য মানুহ দেখি এই বাপুকণ সীতা 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 সীতাৰ বাপেক এৰা মই এই সীতাৰ বাপেক তার বাপে আল্লাহ দেখো রসুল এ তোমার কি বিচিত্র বিধান তুমি মোর আবেদন শুনিছা অজানিতে তুমি তার বাপে ককলো এনি মোর চোতালত থিয় করাইছে খোদা আতাজান এইবোৰ কি হৈছে আতাজান তোর মারে এই আসমানের পৰা তোলৈ আশীর্বাদ পঠিয়াইছে তই মোৰ নাতি বুকুত কৈ তোৰ পিতাৰ কথা শুনিছিলি নহয় মই উত্তৰ দিব নোৱাৰি কাৰণ মুখ বুজি কান্দিছিল টোপনিৰ ভাও ধৰিছিল খুদাক প্ৰশ্ন কৰিছিলো কৈ দিয়া খুদা এই ছোৱালীজনীক মই কি উত্তৰ দিম মোৰ প্ৰশ্নৰ উত্তৰ আজি খুদাই দিছে এই তোৰ পিতা তোৰ আপা
ওৱাই বহুত দূৰ দেশত আছিলে সেইকাৰণেহে অহা নাই ই কতনো দূৰত আছিল সেইদিনা দেখোন আমাৰ পদূলি মুখেদি পিতাই নিকা কৰিবলৈ গৈছিল মোৰ মা মৰিল নহয় সেইবাবে আকৌ নিকা কৰিছা নহয় পিতা নকওঁ কিয় আগুনা তাই এতিয়া তহঁতেই উত্তৰ দে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে ইমান মিছা কথা ক'ব পাৰে সিহঁতে কি কয় জানা পিতা মোৰ বোলে পিতা নাই ওৱাই সিহঁত বৰ দুষ্ট ল'ৰা সেইকাৰণেহে তেনেকে কয় মই তোমাক লৈ যাম মোৰ লগত যাবা সীতা যামতো আইতা আৰু আটাজানকো নিবা নহয় সীতাক মোক দি দিয়ক মই তাইক লৈ যাওঁ দেখা পৰা সীতা হে খুদা মোৰ ইয়াক ক'বলৈ একো নাই এই আপোনাৰ ছোৱালী মই মাত্ৰ কেইদিনমানৰ ৰখি আহে আছিল কিন্তু সীতাই আমাৰ বুকুত কিমানখিনি ঠাই অধিকাৰ কৰি আছে তাক কোৱাৰ শক্তি মোৰ নাই তাই আকাশৰ জোনটোৰ দৰেই পবিত্ৰ তাই আমাৰ ঘৰখন পোহৰ কৰি ৰাখিছে কিন্তু তাই যদি ইয়াৰ পৰা আঁতৰি যায় দুটা দুৰ্ভগীয়া ককাই ঘনীয়েকে এই খুব পৰা অন্ধকাৰত কেনেকৈ থাকিম তাকেই ভাবিছো হাজৰিকা নাই এই মই সেইবিলাক কি কৈছো বাপেকে ছোৱালীক দিব মই নিদিবলৈ কোন কিন্তু মাজে মাজে যাতে ছোৱালীজনীক দেখা পাওঁ সেইখন দয়া কৰিব তই নগলে মই নাযাওঁ দাদা নাযা বুলি কবলৈ নাপায় নহয় পিতাৰাই নাযা বুলি কলে বেয়া পাব আপা জানে ইয়াৰ পৰা গুচি যাব তেওঁ যি কয় তই তাকে শুনিব লাগিব বুজিছ মই সীতাক মাজে মাজে আপোনাৰ ইয়ালৈ লৈ আহিম আপুনিও সেইপিনে গ'লে মোৰ তাত থাকি আহিব যা গৈ আছো এই বাপুকণ তই কি ভাবিছ সেয়া জানো হ'ব তই এই হাজৰিকা চোতালৰ পৰা ছোৱালীজনীক কলৈকে লৈ যাবি সেইটো আগতে তই থিৰাং কৰ আৰু ঘৰলৈ কিন্তু নিবই নোৱাৰ নিলেই কুৰুক্ষেত্ৰ শুনাকাই এই হাজৰিকা এই শুনকচোন ইয়াৰ ঘৰত আজি এমাহমান আগত এজনী বিবাহিত নকন্যা আছে আৰু আজিয়ে যদি এই ছোৱালীজনীক তাৰ ঘৰলৈকে লৈ গৈ কয় যে এইজনীয়ে মোৰ ছোৱালী তেতিয়া কথাটো কি লেখীয়া হ'ব মইতো কথাটো ভবাই নাছিলো আপোনাৰ পৰিবাৰেতো এই বিষয়ে নাজানে এই বাপুকণ শুনচোন তইতো আজি ৰাতি কলিকতালৈ যোৱা কথা আছে সেই কলিকতালৈকে এই ছোৱালীজনীকো লৈ যা আৰু তাত এই পৰিমল ফুকনহঁতৰ ঘৰত ৰাখি স্কুলত নাম লগাই দিম তাত তেওঁলোকে সীতাৰ কথা সুধিলে মই কি বুলি কম এতিয়া একো ক'ব নালাগে দিন গ'লেই খেন আৰু লাহে লাহে সকলোবিলাক কথা ঠিক হৈ যাব আৰু তই কৈ দিবি যে তহঁতৰে কোনোবা দূৰ সম্পৰ্কীয় চিনাকি ছোৱালী এই মাক বাপেক কোনেও নাই এই হাজৰিকা আমাৰ গাড়ীও ভাল হ'ল আৰু ছোৱালীজনীক আপুনি সোনকালে উলিয়াই দিয়ক আজি এতিয়াই লৈ যাব আপুনি অকণো চিন্তা নকৰিব এই কলিকতাত আপোনাৰ নাতিনীয়ে অকণো কষ্ট নাপায় আৰু এবছৰৰ পিছত সকলোবিলাক ঠিক হৈ যাব আৰু স্কুলৰ বন্ধৰ সময়ত তাইতো ঘৰলৈকে আহিব এই বাপুকণ বলচোন গাড়ীখন চাই আহোঁ হাজৰিকা আপুনি সোনকালে এই ছোৱালীজনীক কিবা এটা খুৱাই পঠিয়াই দিয়ক সোনকালে দিয়ক এই বাপুকণ আছোন এতিয়া এটা অচিনাকি মানুহৰ হাতত মই তাইক
দিব নোৱাৰো নোৱাৰো কি কথা কৈছ এতিয়া সিতাৰ তোতকৈ আৰু মোতকৈ বেছি আপোন দাদা অবুজ নহবি ভনীতি স্নেহত অন্ধ হৈ সিতাৰ ভৱিষ্যতটো নষ্ট নকৰিবি তহঁতে নগলে মই নাযাওঁ আতাজান সি নাপায় নহয় এনেকে ক'বলৈ পিতাৰ লগত যাবলৈ নাই নাযাওঁ বুলি ক'লে মানুহে লাজ দিব তোক এই কলিকতালৈ লৈ যাব তাত স্কুলত নাম লগাই দিব তই ভাল স্কুলত পঢ়িব পাৰিবি তই মাজে মাজে আমালৈ চিঠি দিবি আৰু আমিও তোলৈ চিঠি লিখিম আৰু হেৰি ন এই স্কুল বন্ধটো এই তই ইয়ালৈকে আহিবি বুজিছ সেইবোৰ কামত হাঁহি মুখে যাব লাগে বুজিছ হাঁহি মুখে যাব লাগে এই ফাতেমা এই তই যাচোন যা তই কাপোৰ কানি পিন্ধাই ৰেডি কৰি দে আজিয়ে কেনেকৈ পঠিয়াও দাদা আজিয়ে সিহঁত কলিকতালৈ যাব সিহঁতক স্কুলত নাম লগাই দিব দাদা মই জানো বুজা নাই এতিয়া নহয় পিছত বহুত সময় পাব এইবিলাক কামত হাঁহি মুখে যাব দিব লাগে বুকুখন ডাঠ কৰ মই কিতাক দিছে কাপোৰ কানি পিন্ধিছে কিতাক তই মোৰ লগত হাজৰিকা হাজৰিকা অলপ সদ্ধৰ কৰ এই সন্ধিয়া হ'বৰে হ'ল এই বাপুকণ মই ছোৱালীটিক লৈ ষ্টেচনতে থাকিম আৰু তই ঘৰত গৈ এই কাপোৰ কানিবিলাক লৈ আহিবি আৰু ঘৰত যদি মোৰ কথা সোধে তোক যেনেকৈ ক'বলৈ দিছোঁ তই তেনেকৈ ক'বি মানুহজনক কিবা এটা সহায় কৰিব পাৰিলে ভাল আছিল আপোনাকাই ইমান দিন কেঁচুৱাৰে পৰা সিতাক তুলি তালি ডাঙৰ দীঘল কৰিলে সাবিত্ৰীৰ অসুখটোতো যথেষ্টখিনি খৰচ কৰিছে কেনেকৈ খৰচ তই কৰিবি যদি মানুহজনক কিছু টকা দিওঁ বাপুকণ এই তহঁতৰ এই টকা থকা মানুহবিলাকৰ নহয় অন্তৰ বৰ ঠেক তহঁতে সেই মানুহৰ মৰম চেনেহক টকাৰে কিনিব খোজ তই বুজিব পৰা নাই এই ছোৱালীজনীক ইয়াৰ পৰা উলিয়াই দিয়াতে এই বুঢ়াৰ বুকুত যে সেই ৰাৱণৰ চিতা জ্বলিছে অকণমান পলমেই হ'ল এখন নহয় গধূলিও হ'ল হয় এই বাকচটো মোক এই দিয়ক এতিয়া আমি আহিলো এই হাজৰিকা এই ছোৱালীজনীৰ কাৰণে আপুনি অকণো চিন্তা নকৰিব আৰু স্কুল বন্ধ হ'লে আপোনাৰ নাতিনী আপোনাৰ ঘৰতে আহিব আহা আপোনাৰ ওচৰত মোৰ তুলি কথা কোৱাৰ যোগ্যতা মোৰ নাই আপুনি যিদিনাই আদেশ কৰিব মই সেইদিনাই সিতাক আপোনাৰ ইয়ালৈ লৈ আনিম তেনেকৈ নক'বা বোপা মোক অপৰাধী নসজাব খোদাই তোমাৰ মংগল কৰক তেন্তে আমি আহিলো হাজৰিকা আইতা মই কেইদিনমান পিছত আকৌ আহিম নহয় এটা যা আহিবি আকৌ আহিবি এতিয়া যা কৰিছ আৰু নবজাবি বিম্বা তৰুৱা নবজাবি তোৰ বিম্বা তৰুৱা নবজাবি তোৰ আৰু নবজাবি বিম্বা তৰুৱা নবজাবি তোৰ বিম্বা তৰুৱা
নবজাবি তোৰ বীণ আৰু নবজাবি বীণ বাতৰুৱা নবজাবি তোৰ বীণ বাতৰুৱা নবজাবি তোৰ